নমস্কাৰ মোৰ ছাত্ৰ-ছাত্ৰীসকল। এতিয়া লাৰ্ণ উইথ এছবি চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আমি এতিয়া আলোচনা কৰিম অনুশীলনী 3 এ। এই 3 এ তাৰমানে প্ৰশ্নবোৰ এটা লৈ আহিছোঁ। কেনেকুৱা ধৰণৰ আছে, কি আছে আৰু কি ধৰণে কৰিব লাগে আমি সেইবোৰো চাম। ইয়াতে আমাৰ কি কোৱা আছে সেইবোৰৰ বিষয়ে যদি চাওঁ, সংখ্যা লিখিব, মৌলিক সংখ্যা। তেনেহলে মৌলিক সংখ্যাটো তোমালোকে নিজেও লিখিব পাৰো অলপ আগতে, বা মানে কি এটা ভিডিঅ'ত আমি আলোচনা কৰিলোৱে। ইয়াতে চোৱা, মৌলিক সংখ্যাটো কি বুলি কবা, যে ইয়াতে আছে, আমি লৈ আহিছো এইটো। একৰ বাহিৰে যি সংখ্যাৰ উৎপাদক মাথো দুটা, এক আৰু সংখ্যাটো নিজে, তেনে সংখ্যাকে মৌলিক সংখ্যা বোলে। এতিয়া আমি ইয়াতে এইটো বস্তু কেনেকৈ লিখিম, আমি ইয়াতে লিখিম যি সংখ্যাৰ, আমি যদি লিখো এইটো যি সংখ্যাৰ, আমি বনাই যদি লিখো এনেকুৱাকে, যি সংখ্যাৰ উৎপাদক, কিতাপত থকাটোও লিখিব পাৰো, কথা নাই। এনেকুৱাকে ধৰিলে যদি তোমালোকৰ মুখস্থ থাকে বা মনত থাকে, এনেকুৱাকে কৰিবা। যি সংখ্যাৰ উৎপাদক এক আৰু একটোক অলপ মডিফাই কৰি দিওঁ ন, এক আৰু সংখ্যাটো নিজেই, সংখ্যাটো নিজেই, তেনে সংখ্যাক মৌলিক সংখ্যা বোলে। হৈ গল, ইয়াতে আৰু বেলেগ একো কৰিব লগা নাই। আমি যদি পিছৰটোলৈ, পিছৰটোত কি কোৱা আছে, যৌগিক সংখ্যা। ওকে, যৌগিকৰ কথা কৈছে, আমি যৌগিকটোলৈও যাওঁ। চোৱা, যৌগিকটোত আমি কি লিখিম, আমি এইখিনি বস্তুৱে যদি লৈ আহো, আর ইয়াতে কি কোৱা আছে, যি সংখ্যাৰ উৎপাদক, এইটো সংখ্যাৰ উৎপাদক এক আৰু সংখ্যাটো নিজেই, তেনে সংখ্যাক মৌলিক সংখ্যা বোলে। কিন্তু ইয়াতে আমি যৌগিক সংখ্যাটো কি লিখিম, যি সংখ্যাৰ এক আৰু কি দুটাতকৈ অধিক। আমি এইটোত এনেকুৱাকে লিখিম, যি সংখ্যাৰ, আমি লিখিব পাৰো যি সংখ্যাৰ উৎপাদক দুটাতকৈ অধিক, যি সংখ্যাৰ উৎপাদক দুটাতকৈ অধিক, তাকে তেনে সংখ্যাক আমি এনেকৈ লিখো, তেনে সংখ্যাক কি সংখ্যা বুলি কয়, যৌগিক সংখ্যা বোলে। এতিয়া চোৱা, মৌলিক সংখ্যা মানে কি, একটো বাদ দিয়া, 2, 3, 5, 7, 11, 13, হয়নে, 17, 19, এইবিলাক হ'ব মৌলিক সংখ্যা। ইয়াতৰ বেলেগ উৎপাদক নাই। দুটা সংখ্যা পূৰণ কৰি আমি এটা সংখ্যা নাপাম ইয়াতে, একৰ বাহিৰে, নে? কিন্তু যৌগিক সংখ্যা কি হ'ব, ধৰা তোমাৰ কি হ'ব, 4, 6, তাৰপিছত আহিব 8, 9, আৰু কি আহিব, 10, 12, 14, 15, 16, 18, হয়নে, 20, 21, 22, 24, এইবোৰ হ'ব যৌগিক সংখ্যা। ইয়াত যৌগিকৰ কথা গম পালা, আৰু মৌলিক সংখ্যাৰ কথাও নিশ্চয় তোমালোকে গম পাই গলা। এতিয়া ইৰাষ্ট্ৰৰ শ্ৰেণীৰ যেতিয়া চালনী আমি পঢ়িম, ইয়াতে আছে অনুশীলনীত, তেতিয়া তোমালোকে আৰু ভালদৰে গম পাই যাবা। আৰু যৌগিক আৰু মৌলিক সংখ্যাৰ কথাও আমি ইয়াতে আলোচনা কৰিম। তো ইয়াতে প্ৰথমতে যদি আমি চাওঁ, বা এইটো কি আছে, 1 নম্বৰত দি আছে যুগ্ম সংখ্যা। ওকে, যুগ্ম আৰু অযুগ্ম সংখ্যাৰ কথা কোৱা হৈছে। এতিয়া যুগ্ম সংখ্যা কাক বোলে, অযুগ্ম সংখ্যা কাক বোলে। এতিয়া চোৱা, যুগ্ম সংখ্যা মানে কি, 2 জোৰা আছে,
4 যোৰা আছে 6 8 10 12 হয়নে 14 16 এইবোৰ কি হ'ব যুগ্ম সংখ্যা কিন্তু এই আটাইবোৰকে আকৌ 2ৰেও হৰণ যায় তেতিয়াহ'লে তুমি কি লিখিব পাৰো যে যি সংখ্যাক 2ৰে হৰণ কৰিব পাৰি যিবোৰ সংখ্যাক মানে যি সংখ্যা নহয় যিবোৰ সংখ্যাক 2ৰে হৰণ কৰিব পাৰি সেই সংখ্যাবোৰ কি হ'ব সেইবোৰেই যুগ্ম সংখ্যা এনেকৈ লিখিলে হ'ব এনেকৈ লিখা যিবোৰ আমি যদি লিখো যিবোৰ সংখ্যাক 2ৰে হৰণ কৰিব পাৰি তেনে সংখ্যাই হল যুগ্ম সংখ্যা হৈছে এতিয়া আমি আৰু এটা আহো 3 নম্বৰ হৈ গল এতিয়া এটা আছে আৰু 1ৰ 4টা দিছিলে ন ইয়াতে প্ৰশ্নটো নাওমান তিমান দিছে নিংনি চানা উত্তৰটো হাতী চানা দৰে লিখিব লগা হৈছে নে তো ইয়াতে কি কোৱা আছে অযুগ্ম সংখ্যা ইয়াতে লিখা যিবোৰ সংখ্যাক এনেকৈ লিখি দিলে হ'ব যিবোৰ সংখ্যাক 2ৰে হৰণ কৰিব নোৱাৰি তেনে সংখ্যাক অযুগ্ম সংখ্যা বোলে অযুগ্ম সংখ্যা বোলে বা তেনেবোৰ সংখ্যাই অযুগ্ম সংখ্যা তেনেবোৰ সংখ্যাই আমি এটাও লিখিব পাৰো তেনেবোৰ সংখ্যাই অযুগ্ম সংখ্যা আমি যদি এটা লিখো তেতিয়াহলে ইয়াতে লিখিম তেনেবোৰ সংখ্যাই হল অযুগ্ম সংখ্যা 1 নম্বৰ আমাৰ শেষ হল এতিয়া পিছৰ প্ৰশ্নটোলৈ প্ৰশ্নটোত কি কোৱা আছে ওকে উৎপাদক আৰু গুণিতক কাক বোলে উদাহৰণ সহ বুজাই লিখা প্ৰকৃত আৰু অপ্ৰকৃত উৎপাদক কাক কয় ওকে উদাহৰণ সহ বুজাই লিখা তাৰমানে প্ৰথমতে আমি উদাহৰণ দি তাৰপিছত আমি কৰিলে বেছি ভাল হ'ব যেন পাইছো এতিয়া চোৱা মইতো স্কুলত আগতে উদাহৰণ দি তাৰপিছত বুজাও ইয়াতেও বাৰু সেইটো মেথড এপ্লাই কৰো আছে তোমালোকে বুজি নালে মোক কবা ইয়াতে কি কোৱা আছে উৎপাদক আৰু গুণিতক কাক বোলে নে উদাহৰণ সহ বুজাই লিখা প্ৰথমতে উদাহৰণ দিয়া যেনিবা উদাহৰণ ঠিক আছে উদাহৰণ যদি আমি দিও যেনিবা বেছি ডাঙৰ নলও 12 লোৱাতকৈ মই যদি লওঁ 20 কি লওঁ 20 ওকে 20ৰ উৎপাদক কি পাম 2 পূৰণ 10 আকৌ 10ৰ উৎপাদক কি আছে 2 পূৰণ 5 হয়নে নাই মানে 2 পূৰণ 5 2 পূৰণ 2 পূৰণ 5 হলে কি পাম 20 পাম ওকে এতিয়া আমাৰ এইখিনি হৈ গল উৎপাদক আৰু গুণিতক এতিয়া 5 2 আৰু 2 এইকেইটা হ'ব কি 20ৰ উৎপাদক ঠিক আছে 20ৰ উৎপাদক 2 5 তাৰপিছত 2 3 5 যদি দিও এতিয়া আমি 30 যদি লওঁ এতিয়া বেছি ভাল হয় তাতে বুজাবলৈ এতিয়া যদি আমি ইয়াতে 30 লওঁ 30 ললে ইয়াতে কি আহিব 3 আহিব এটা ঠিক আছে আমি এটো ললো তোমালোকে 12 লব পাৰো 12 হলে 2 পূৰণ 2 পূৰণ 3 আহিব কথা নাই এতিয়া যেনিবা আমি 30 ললো 30ক 5 3 আৰু 2
হয়নে? আমি যদি লওঁ এতিয়া আমি ইয়াতে কি বুলি লিখিম চোৱা আমি ইয়াতে যদি লিখো উৎপাদক হল যিকোনো সংখ্যার উৎপাদক আর গুণিতক কাক বলে হয়নে? উৎপাদক হল যিকোনো সংখ্যার সৰু টুকুৰা লিখিব পাৰি বা আমি যদি কিতাপৰ মতে যাওঁ আমাৰ ইয়াতে প্ৰথমতে যদি আনা নাই তো কিতাপত যদি আমি যাওঁ ইয়াতে কি কোৱা আছে চোৱা বনাইও লিখিব পাৰি কথা নাই এইটো বনাওতে কি এইটো উৎপাদক 3 নম্বৰ পইণ্টটো চাওঁ এটা সংখ্যাৰ উৎপাদক বা যিকোনো সংখ্যাৰ উৎপাদক সেই সংখ্যাটোতকৈ সৰু বা সমান সেইটো হ'ব পাৰে তেতিয়াহ'লে আমি ইয়াতে সেইটো লিখিব পাৰো উৎপাদক হল সেই যিকোনো সংখ্যাতকৈ সৰু বা সমান ঠিক আছে আমি এইটো লিখিব পাৰো উৎপাদক হল যিকোনো সংখ্যাতকৈ সৰু বা সমান হল গুণিতক গুণিতকটোনো আমি কি লিখিম উৎপাদক হৈ গ'ল উৎপাদক আৰু গুণিতক কাক বোলে উদাহৰণ বুজাই লিখা ওকে আমি উদাহৰণটো দিছো উদাহৰণটো পিছত আমি আলোচনা কৰিব পাৰো বা উদাহৰণটো আমি তলতো দি আলোচনা কৰিব পাৰিম তো উদাহৰণটো মই আগতে দিছো আৰু নাই তলত লৈ যাম ঠিক আছে উৎপাদক হল যিকোনো সংখ্যাৰ আমি এনেকৈ মনত ৰাখিব পাৰো না উৎপাদক হল কোনো এটা আমি এনেকৈ যদি লিখো কোনো এটা সংখ্যাৰ বা সংখ্যাতকৈ সৰু বা সমান সংখ্যা যিহেতু সংখ্যাই হয় এইটো সংখ্যা এতিয়া গুণিতক হল আমি এনেকৈ লিখিব পাৰো গুণিতক হল কোনো এটা সংখ্যাৰ আমি গুণিতকটো এনেকৈ লিখিব পাৰো গুণিতক হল কোনো সংখ্যাৰ আমি এতিয়া ইয়াতে কি বুলি দিছে নাই দিয়া এইটো গুণিতক এতিয়া চাওক গুণিতক হল কোনো এটা সংখ্যাৰ অসংখ্য সংখ্যা আমি ক'ব পাৰো কাৰণ দুইৰ গুণিতক চোৱা দুইৰ গুণিতক কি হ'ব
2 1 গুণে 2, 2 2 4, 2 3 6, 8 10 হয়নে 12 16 18 তাৰপিছত হ'ব 20 এনেকুৱাকে গৈ থাকে। তো ইয়াতে অলপ চিন্তা কৰি ক'ব লগা হয় কাৰণ যিটো ওৱান ৱে হয়নে ইউটিউবত ইয়াতে অলপমান কি ডাইৰেক্ট সোধাৰ কোনো প্ৰশ্ন নাথাকে। তো গুণিতক হ'ল কোনো এটা সংখ্যাৰ কি লিখিব পাৰোঁ কোনো এটা সংখ্যাৰ দুগুণ বা ততোধিক সংখ্যা আমি এইখিনি দিলে হয় গুণিতক হ'ল কোনো এটা সংখ্যাৰ দুগুণ বা ততোধিক। এতিয়া দুগুণ মানে 2ক 2 পূৰণ 2 যদি আমি লিখো 2ৰ গুণিতক 2ৰ গুণিতক লিখো 2 2 গুণ লিখিব পাৰোঁ 2 3 গুণ 2 4 গুণে হয়নে 2 5 গুণে 2 6 গুণে 2 7 গুণে লিখিব পাৰোঁ নে নাই? তো 2 গুণতকৈ অধিকো হ'ব পাৰে হয়নে এইটো নহ'লে এনেকৈ লিখিব পাৰি গুণিতক। আৰু যদি তোমাৰ মনত আৰু গাইছে তুমি লিখিব কথা নাই। তো ইয়াতে চোৱা উৎপাদক আৰু গুণিতক কাক বোলে উদাহৰণ সহ বুজাই লিখা। উদাহৰণটো আমি দিছো বা উদাহৰণটো আমি তলত লৈ আহো এনেকুৱাকে উদাহৰণটো আমি যদি তলত আনো ইয়াতে চোৱা উদাহৰণ যেনিবা 30 হয়নে এতিয়া উদাহৰণ সহ বুজাই লিখা অ'কে উদাহৰণ সহ বুজাই লিখা বুলি ক'লে ইয়াতে আমি বেলেগ এটা কালাৰ দি লিখিও ইয়াতে লিখিব পাৰোঁ 2 পূৰণ 3 পূৰণ 5 হ'ল 30ৰ উৎপাদক আৰু ইয়াতে লিখিব পাৰোঁ 2, 3, 5ৰ গুণিতক 30 সেইখিনি তাৰপিছত প্ৰকৃত আৰু অপ্ৰকৃত উৎপাদক কাক কয় অ'কে আমাৰ আৰু এটা প্ৰশ্ন আছে ইয়াতে প্ৰকৃত আৰু অপ্ৰকৃত উৎপাদক কাক কয় এতিয়া আমি যদি ভাঙি বুজাবলৈ যাওঁ অলপ দীঘলীয়া হয় ক'বলৈ অলপ হয় কিন্তু ভাঙি বুজালে অলপ বুজি পাবা আৰু কৈ দিলে কিন্তু মূৰৰ ওপৰেদি গুচি যাব ইয়াতে কি কৈছে প্ৰকৃত আৰু অপ্ৰকৃত উৎপাদক কাক কয় চোৱা প্ৰকৃত উৎপাদক আমি যদি প্ৰথমতে আহো অপ্ৰকৃতটোক আহো তেতিয়া বেছি ভাল হ'ব ন অপ্ৰকৃত উৎপাদক চোৱা প্ৰকৃত উৎপাদক হ'ল এক আৰু প্ৰকৃত উৎপাদক হ'ল 1 আৰু সেই সংখ্যাটোক বাদ দি পোৱা অন্য উৎপাদকবোৰ
বা 1 আৰু সেই সংখ্যাটোৰ বাহিৰে আমি এইটো লিখিব পাৰো 1 আৰু সেই সংখ্যাটোৰ বাহিৰে থকা অন্য উৎপাদক প্ৰকৃত উৎপাদক হ'ল 1 আৰু সেই সংখ্যাটোৰ বাহিৰে থকা অন্য উৎপাদক বা অন্য বাহিৰে থকা অন্য সংখ্যা লিখিলে অলপ বেলেগ হয়। প্ৰকৃত উৎপাদক হ'ল 1 আৰু সেই সংখ্যাটোৰ বাহিৰে থকা অন্য আমাৰ ইয়াতে তাৰমানে অলপমান সেইটোৱে জোট লগাই ভাষাত লিখিব লাগিলে প্ৰকৃত উৎপাদক হ'ল 1 আৰু সেই সংখ্যাটোৰ বাহিৰে থকা অন্য উৎপাদক সংখ্যা বা অন্য সংখ্যা বুলি লিখিব পাৰে উৎপাদক। ওকে, এইখিনি হৈ গ'ল। এতিয়া আহোঁ বেলেগ এটা কালাৰত অপ্ৰকৃত উৎপাদক। অপ্ৰকৃত উৎপাদক হ'ল 1 আৰু সেই সংখ্যাটো নিজেই লিখিলেও হ'ব। এতিয়া কোনোবাই যদি অলপ বেলেগ ধৰণে লিখিব বিচাৰিছে লিখিব পাৰে। ইয়াতে এইখিনি হৈ গ'ল। তাৰপিছত আমি আহোঁ পিছৰ প্ৰশ্নটোলৈ। এতিয়া চোৱা 3 নম্বৰ প্ৰশ্নটো দিছে কিন্তু 4টা দিছে নহয়। ইয়াতে কি কৈছে বহুতকেইটা অপশ্যন বহুতকেইটা দিছে। মৌলিক উৎপাদক উলিয়াব লাগিব, প্ৰকৃত উৎপাদক লাগিব, অপ্ৰকৃত আৰু যৌগিক উৎপাদকবোৰ পৃথকে পৃথকে দেখুওৱা। ওকে, পৃথকে পৃথকে দেখুৱাব লাগিলে মানে এটাতেই বহুতকেইটা কাম আছে। তো আমি একো নাই, ভয় কৰা নাই। তো সময় লাগে আৰু এইবোৰ কৰিবলৈ যাওঁতে। আমি প্ৰথমতে বেলেগ বেলেগকে লওঁ। তেনেহ'লে ইয়াতে আমাক অপশ্যনত যিবোৰ দিয়া আছে আমি এইবোৰ চাম। ইয়াতে এ কি দিয়া আছিলে 60। আমি যদি 60 উৎপাদকত ভাঙো কেনেকৈ ভাঙিম? 2ৰে ভাঙিম ন? 2 3 গুণে 6 শূন্য থাকিব। 2ৰে যাব, 2 1 গুণে 2, 2 5 গুণে। আকৌ ইয়াতে 2ৰে যাব, 2ৰে নাযায়, 3ৰে যাব এইটো। 3ৰে 3 5 গুণে। ওকে, ইয়াতে চোৱা আমি কি পাম? তলৰ সংখ্যাবোৰৰ আটাইবোৰ উৎপাদক উলিয়াই তাৰ পৰা মৌলিক উৎপাদক, প্ৰকৃত উৎপাদক আৰু অপ্ৰকৃত উৎপাদকৰ লগত যৌগিক উৎপাদকবোৰো পৃথকে পৃথকে দেখুৱাবলৈ দিছে। তেনেহ'লে 60ৰ আমি যদি লিখো 60ৰ উৎপাদক কি পালা? 60ৰ উৎপাদক চোৱা। এতেকে আমি যদি দিওঁ ইয়াতে এতেকে 60 সমান 1 পূৰণ 60 পালা, হয়নে? সেইটোতো পাবাই। তাৰপিছত সমান 2 পূৰণ আমি যদি ইয়াতে এইটো চোৱা, আমি যদি এই 2টো বাদ দিওঁ বাকী কিমান থাকিল? 5 3 গুণে 15, 15 দুগুণে 30, হয়নে? ইয়াতে 30 আছে। তেনেহ'লে 2ৰ লগত কি পাম? 30 পাম। সমান 3 যদি লওঁ 3 কি পাম? আমি যদি 3টো বাদ দিওঁ 2 দুগুণে 4, 4 5 গুণে কিমান পাম? 20। তাৰপিছত আমি যদি 4 লওঁ মানে কি দুটা 2 যদি লওঁ, আমি যদি 2 দুগুণে 4 লওঁ, 4 ল'লে 4 লগত কি থাকিব? 5 3 গুণে 15 থাকিব। 15 সমান 5 যদি লওঁ, এনে অকল যদি আমি 5টো লওঁ, 5টো ল'লে 2 দুগুণে 4 3 গুণে 12 হ'ব। তাৰমানে যদি আমি 5টো লওঁ
5ৰ লগত 12 থাকিব 6 টো হ'বই 6 হ'বই 6 কেনেকে হ'ব চোৱা 3 দুগুণে 6 ললো হয়নে 6 ললে 6 লগত কি থাকিব এতিয়া 2 5 গুণে 10 এটো থাকিব 10 থাকিব সমান আৰু কি পাম 6 তাৰপিছত 8 টো নাপাম হয়নে তাৰমানে 1ৰ লগত 60 পূৰণ কৰিলো 2ৰ লগত 20 30 পূৰণ কৰিলো 3ৰ লগত 20 4ৰ লগত পালো 15 5ৰ লগত পালো 12 6ৰ লগত পালো এইটো 10 তাৰপিছত বাকিখিনি সব ৰিপিট হৈ আছে মানে উল্টা হৈ আছে আৰু নাপাওঁ আমি হয়নে আৰু পাম জানো 7টো নহয় 8ও নহয় 9ও নহয় হয়নে 10 হ'ব কিন্তু 10টো আছেই 6ৰ লগত 10টো পূৰণ হৈয়ে আছে ইয়াতে 10টো ইয়াতে আছেই তাৰপিছত কি হ'ব 12 হ'ব 12টো ইয়াতে আছে 15 হ'ব 15 ইয়াতে আছে 20 হ'ব ইয়াতে আছে 30 হ'ব ইয়াতে আছে 60টো ইয়াতে মানে ৰিপিট আছে তো ৰিপিট থাকিলে আমি এইখিনি নলওঁ আৰু তো ইয়ালৈকে সমাপ্ত হ'ব সমাপ্ত হলে আমি ইয়াতে এতিয়া চাম আমাক কি কৈছে প্ৰশ্নটো কি কৈছিলে যে ইয়াৰ পৰা মৌলিক উৎপাদক ওকে মৌলিক উৎপাদক উলিয়াব লাগে আমি যদি লিখো তলত লিখো 60ৰ উৎপাদকবোৰ নে 60ৰ উৎপাদকবোৰ হল কি হ'ব প্ৰথমতে 1 2 3 4 5 6 6ৰ পিছত কি আহিব তাৰপিছত আহিব 10 10ৰ পিছত 12 15 তাৰপিছত 15ৰ পিছত 20 30 আৰু 60 হৈ গ'ল এইখিনি ইয়াৰে আমাক এতিয়া কি উলিয়াব লাগে প্ৰথমতে আহা মৌলিক উৎপাদক ওকে মৌলিক উৎপাদক আমি আহো আমি কালাৰ বেলেগ ল'ব লাগিব মৌলিক উৎপাদক মৌলিক উৎপাদক মৌলিক উৎপাদক কি পাম 1টো নহয় 2 হয় তাৰপিছত 3 হয় 5 হ'ব তাৰপিছত আৰু কি আছে নাই মৌলিক উৎপাদক 2 3 5 তাৰপিছত আমি আৰু কি পাম মৌলিক উৎপাদকৰ পিছত কি আছে প্ৰকৃত উৎপাদক ওকে প্ৰকৃত উৎপাদক বাকি আটাইবোৰ 1 আৰু 60 বাদ দি ঠিক আছে তো প্ৰকৃত উৎপাদক যদি লিখো ইয়াতে প্ৰকৃত উৎপাদক কি হ'ব 2 3 4 5 6 10 12 15 তাৰপিছত কি আহিব 20 30 এইখিনি হ'ব প্ৰকৃত উৎপাদক তাৰপিছত আৰু কি থাকিল প্ৰকৃত উৎপাদকৰ পিছত অপ্ৰকৃত উৎপাদক ওকে অপ্ৰকৃত উৎপাদক আমি যদি চাওঁ অপ্ৰকৃত উৎপাদক কোনবোৰ 1 আৰু 60 এটোৱে অপ্ৰকৃত উৎপাদক বেলেগ কেইটাটো নহয় তাৰপিছত আমাৰ কি আছে অপ্ৰকৃত উৎপাদক আৰু যৌগিক উৎপাদক হয়নে এতিয়া আমি আহো যৌগিক উৎপাদক ওকে যৌগিক উৎপাদক কি আছে ইয়াতে আছে সব গোটেইখিনি আছে প্ৰকৃত উৎপাদকতে গোটেইখিনি আছে তো ইয়াৰ লগত 60ও থাকিব কিন্তু একটো নাথাকে বাকি 60ও থাকিব ইয়াতে তেনেহলে কি হ'ব 2 3 4 5 6 10 12 15 20 30 তাৰপিছত হ'ব 60 এইকেইটা এইখিনি হৈ গ'ল মানে এনেকৈ ভাঙি লৈ এইটো কাম কৰিব লাগে তাৰপিছত আমি আহো এতিয়া বি লৈ বহুত দীঘলীয়া হয় ন বিত কিমান আছে 72 আমি এতিয়া আহো বিত আছে 72 এতিয়া 72ক যদি আমি ভাঙিব লাগে 72
ঠিক একেই কাম 2 যাব 2 3 গুণে 6 12 হল 2 6 গুণে 12 2 1 গুণে 2 2 8 গুণে 16 2 9 গুণে 18 3 3 গুণে 9 তাৰপিছত আমাৰ কি প্ৰচেছ আছিলে এতেকে দিছিলো ন ওকে এতেকে 72 আমি এতিয়া লিখিম এতেকে 72 72 মানে কি 1 পূৰণ 72 এটা আছিলে সমান এতিয়া যদি আমি 2 বাদ দিওঁ 2 বাদ দিলে বাকিখিনি পূৰণ কৰা কি হ'ব 2 গুণে 18 18 গুণে 36 36 তাৰপিছত 2ৰ পাছত আমাৰ কি আছে 3 আছে 2ৰ পিছত আমাৰ কি আছে 3 আছে আমি যদি 3 লওঁ 3ৰ লগত কি পূৰণ কৰিলে পাম 2 গুণে 4 4 গুণে 8 8 3 গুণ 8 3 গুণ 24 হয়নে 24 সমান তাৰপিছত কি পাওঁ 2 3 4 পাম 4ৰ লগত যদি লওঁ আমি 4ৰ লগত কি ল'ম চোৱা 4 2 গুণে 4 বাদ দিলো 3 গুণে 9 দুগুণে 18 আমাৰ এইটো হ'ব আৰু যদি আমাৰ এটা 5টো নাপাওঁ আমি 6 পাওঁ নে 3 দুগুণে 6 আমি যদি এইটো বাদ দিওঁ মানে 6 কি ৰৈ যাব 2 দুগুণে 4 4 3 গুণে 12 তাৰপিছত আৰু কি পাওঁ 6 6ৰ পিছত আৰু কি আছে 8 হ'বনে নাই 3টা 2 আছে যিহেতু 8 মানে 2 দুগুণে 4 দুগুণে 8 ওকে 8ৰ লগত কি পূৰণ কৰিম 8 9 গুণে 72 হয়নে 8 9 গুণে 72 তাৰপিছত আৰু কিবা আছে জানো নাই 9টো আছে ইয়াতে এইটো 9 আছে 9ৰ পিছত 12 হ'ব এইটো আছে 18 আছে 24 আছে 35 আছে 72টো আছেই তো এইবোৰ আছেই যিহেতু ৰিপিট মানে উল্টা আৰু ঘূৰি ঘূৰি আমি সেইকেইটাই পাম তো আৰু বাকী নিলেখো তেনেহ'লে আমি এতিয়া কি কৰিম বা ইয়াতে যিখিনি আছিলে আমি এইবোৰ লৈ আহিম লৈ আহি ইমান কিমাননো লিখি থাকিব হয়নে নহয় তাতকৈ আমি কি কৰোঁ এইটো ডিজিটেল বৰ্ডৰ এইটো এটা সুবিধা মানে কি হয় তোমাৰ গোটেইখিনি বস্তু বাৰে বাৰে লিখি থাকিব দৰকাৰ নহয় তুমি ডাইৰেক্ট কি কৰা তাৰ পৰা উঠাই আনি ইয়াতে বহুৱাই দিব পৰা যায় যিহেতু আমি ইয়াতে আহি আনি বহুৱাই দিলো এতিয়া আমি উৎপাদকবোৰ চাব লাগে ইয়াতে 60ৰ উৎপাদক দিয়া আছে আমি 60ৰ উৎপাদক নিলিখি 72 লিখিম কথা নাই 72ৰ উৎপাদকবোৰ হল কি হল সেই 72ৰ উৎপাদকবোৰ ইয়াতে লিখিম ঠিক তেনেকুৱা ইয়াতে মৌলিক ইয়াতে যৌগিক ইয়াতে প্ৰকৃত ইয়াতে অপ্ৰকৃত এনেকুৱাকে লিখা হ'ব তো আমি কালাৰৰ ভাইজ ইয়াতে ল'ম এতিয়া চোৱা 72ৰ উৎপাদকবোৰ কি পালো 1 তাৰপিছত 2 তাৰপিছত 2ৰ ওপৰতনো পটাটো কি আহে 2ৰ পিছত কি আহিব 3 তাৰপিছত আহিব 4 6 8 তাৰপিছত 9 12 উল্টি আহা 9 তাৰপিছত 12 তাৰপিছত কি আছে 18 তাৰপিছত 24 তাৰপিছত কি আছে 36 তাৰপিছত 72 হৈ গ'ল এইখিনি হৈ যোৱাৰ পিছত আমাৰ ইয়াতে মৌলিক উৎপাদক কি পাম ইয়াতে মৌলিক উৎপাদক যদি চাওঁ 2 পাম 3 পাম তাৰপিছত আৰু কি আছে নাই মানে মৌলিক উৎপাদক 2 আৰু 3 আছে বাকীখিনিতো পূৰণ কৰিলে পাম ন 6তো 2 3 থাকিব 4 2 দুটা থাকিব হয়নে এতিয়া আমাৰ প্ৰকৃত উৎপাদকতা প্ৰকৃত উৎপাদক 1 আৰু 72 বাদ দি বাকী গোটেইখিনি কি আহিব 2 3 4 6 8 9 12 18 তাৰপিছত কি আছে 24 37 অপ্ৰকৃত উৎপাদকত আহা অপ্ৰকৃত উৎপাদক মানে 1 আৰু 72 তেতিয়াহ'লে কি হ'ব 1 আৰু 72 তাৰপিছত আৰু বাকী যিখিনি কি হ'ল আৰু যিখিনি ৰলে মানে কৰিব লগা আমি সেইখিনিত চাওঁ ইয়াতে যৌগিক উৎপাদক যৌগিক কি হ'ব যৌগিক 2 3 নহয় হা 2ৰ মৌলিক হয় বাকীখিনি হ'ব আমাৰ প্ৰথমতে ইয়াতেও কিবা হৈছে নেকি 2 আৰু 3টো হ'ব নালাগিছিলে ঠিক আছে এইটো 2 আৰু 3 নহয় 4ৰ পৰাহে হ'ব কাৰণ মৌলিক সংখ্যাবোৰ যৌগিকত নপৰে নহয় ঠিক আছে এইটো কাৰেকশ্যন কৰি ল'বা তোমালোকে এতিয়া যৌগিক উৎপাদক কি পাম
4 ৰ পৰা 4 6 8 এনেকুৱা নে এতিয়া কি পালো 4 6 8 তাৰপিছত কি আছে 9 12 18 24 তাৰপিছত 35 আৰু 72 এইখিনি আছিলে ইয়াতে কৰিবলগীয়া এইটো কাটি থৈ দিলে আকৌ তোমালোকে ক'বা বোলে ক'ৰ পৰা আহিলে হৈ গ'ল এইটো তাৰপিছত আমাৰ আহো চি নম্বৰ ইয়াতে আকৌ এ আহিছে এ নহয় এইটো হ'ব চি কি হ'ব অপশ্যন চি তোমালোকে এইটো কাৰেকশ্যন কৰি ল'বা ঠিক আছে 360 চি কিমান আছে 360 ওকে চি 360 ডিগ্ৰী এংগেল নহয় কিন্তু হা 360 ইয়াতে যদি আমি এইটো ভাঙো 2 ৰে যাব 2 1 গুণে 2 16 হ'ব 1 থাকিলে 16 হ'ব 2 8 গুণে 16 শূন্য থাকিব তাৰপিছত 2 9 গুণে 18 শূন্য থাকিব 2 ৰে 2 4 গুণে 8 2 5 গুণে 3 ৰে যাব 3 1 গুণে 3 5 গুণে 15 ওকে তাৰপিছত আৰু যাব 3 ৰে 3 5 গুণে 15 তাৰপিছত বাকী যিখিনি আছে এতিয়া ধৰা এটাকে দিছো বাকৰৰ এতিয়া আমাৰ আহিব 360 একে 360 360 1 লগত 360 টো থাকিবই সমান এইটো কি হৈ গ'ল না এইটো তাৰপিছত যদি আমি 2 বাদ দিওঁ 2 বাদ দিলে কি হ'ব 180 হয়নে তাৰপিছত 3 বাদ দিব পাৰো না 3 বাদ দিব পাৰো 3 বাদ দিলে কি হ'ব 3 যদি বাদ দিওঁ কি ৰৈ যায় 2 দুগুণে 4 4 দুগুণে 8 নে 5 3 গুণে 15 15 লগত 8 পূৰণ কৰা 8 5 গুণ 40 শূন্য 7 থাকিল 4 8 গুণ 8 4 12 120 3 ৰ লগত আমি 120 পূৰণ কৰিব পাৰো সমান 3 ৰ পিছত আমি যদি 4 লওঁ আমি যদি ইয়াতে কি লওঁ 3 ৰ পিছত যদি আমি 4 লওঁ আৰু কি ল'ব পাৰো 4 মানে কি এই দুটা 2 বাদ দিয়া 4 পূৰণ বাকীখিনি লোৱা 4 বাদ দিলে 90 সমান 4 5 বাদ দিলে 5 বাদ দিলে কি হ'ব মানে 5 যদি বাদ দিওঁ বাকী কিমান ল'ব লাগিব ইয়াতে যদি চাওঁ 3 3 গুণে 9 হয়নে 2 দুগুণে 4 দুগুণে 8 8 9 গুণে 72 নহ'লে ইয়াতে আমি কি ল'ব পাৰো 72 তাৰপিছত 5 ৰ পিছত আমি যদি 6 লওঁ 3 দুগুণে 6 হয়নে নাই এইটো অলপ দীঘলীয়া প্ৰচেছ গৈ আছে কিন্তু 60 নহয় জানো এতিয়া 3 দুগুণে 6 বাদ দিয়া ওকে আমি 6 বাদ দিলে বাকী কি থাকিব 5 3 15 মানে 2 দুগুণে 4 এতিয়া 15 4 গুণে কিমান 60 তাৰপিছত আৰু যাবনে সমান 6 তাৰপিছত 6 ৰ পিছত 8 বাদ দিলে আমাৰ 3টা 2 আছে আমি 8 বাদ দিব পাৰো আমাৰ ইয়াতে 3টা 2 আছে আমি 8 বাদ দিব পাৰো 2 দুগুণে 4 দুগুণে 8 8 যদি বাদ দিওঁ কি থাকিব 3 3 গুণে 9 9 5 গুণে 45 এইটো থাকিব তাৰপিছত আৰু কি 9 বাদ দিলো তাৰপিছত যদি আমি 10 বাদ দিওঁ 5 দুগুণে 10 বাদ দিয়া কথা নাই এটা 2 এটা 5 বাদ দিয়া হ'ব 10 বাদ দিলো 10 ৰ লগত কি হ'ব 3 গুণে 9 2 দুগুণে 4 4 9 গুণে 37 হৈ গ'ল তাৰপিছত 10 ৰ পিছত আৰু কি বাদ দিব পাৰো আমি কি বাদ দিলো 1 2 3 4 5 6 8 বাদ দিলো 10 বাদ দিলো 12 বাদ দিব পাৰো নে 12 12 কেনেকে বাদ দিম 3 দুগুণে 6 6 দুগুণে 12 আমি 12 বাদ দিলে কি ৰৈ যায় 5 3 গুণে 15 15 দুগুণে 30 আৰু কি বাদ দিব পাৰো 12 ৰ পিছত কি আহে 14টো নাই নে 12 তাৰ পিছত কি আহিল 9 গ'ল 12 আৰু কি বাদ দিব পাৰো 5 15 15 আহিছে জানো অহা নাই তো 15 বাদ দিব পাৰো 15 কেনেকে বাদ দিব পাৰিম 3 আৰু 5 বাদ দিয়া 15 15 বাদ দিলে কি থাকিব
2 দুগুণে 4, 4 দুগুণে 8, 8 3 গুণে 24, 15 লগত 24 পূৰণ কৰিলেও 360 পাওঁ। ওকে, 15 বাদ দিলো, তাৰপিছত আৰু কি বাদ দিব পাৰো? 18 বাদ দিব পাৰোনে? 18 আছে ইয়াতে, মানে 18 দিব নোৱাৰো। 24 বাদ দিব নোৱাৰো, হয়নে? 24টো লৈছো ন আমি, লৈছো, এইখিনিয়ে। তো ইয়াতে আমাৰ বহুত কেইটা উৎপাদক পালো। আমি আৰু কি ল'ব পাৰো? কিবা ল'ব পাৰো নেকি? 15 গ'ল নে? তাৰপিছত 10 গ'ল, 18 গৈছে। ওকে, তাৰপিছত 8 24 গৈছে। তেনেহ'লে সকলোবোৰ হৈ গ'ল। এতিয়া আমি ইয়াতে বাকীখিনি লৈ আহো। এতিয়া আমাৰ এইটো কি হ'ব? 72ৰ উৎপাদকটো নহয়, কিমান হ'ব? 360ৰ উৎপাদক, হয়নে? তেনেহ'লে এইটো 360ৰ উৎপাদক হ'ব। ইয়াতে মৌলিক উৎপাদক কি পাম এইটোও চাম, আৰু বাকী এইখিনি কি আছে ইয়াতে এইটোও চাম। তো ইয়াতে কি হ'ব? 360ৰ উৎপাদকবোৰ, 360ৰ উৎপাদকবোৰতো কি আছে? 1 2 3 থাকিবই, 4 থাকিবই, ইয়াতে 6ৰ পৰা মুছা যাব, কাৰণ 5 থাকিব নহয় আৰু। 1 2 3 4, তাৰপিছত আহিব 5, তাৰপিছত কি আহিব? 6, তাৰপিছত আহিব 8, 8ৰ পিছত আহিব 10, তাৰপিছত আহিব 12, 15, 15 পিছত আছে 24, 24 নে 30ৰ পিছত কি আছে আৰু 37, 37ৰ পিছত আৰু হ'ব 45। আমি যদি ইয়াতে লিখি যাওঁ আৰু তো হ'ব 45, 45, তাৰপিছত আৰু কি আছে? আচ্ছা, 45ৰ পিছত আমি তলত লিখি দিওঁ বাৰু বাকীখিনি। 45 হৈ গ'ল, তাৰপিছত কি আছে? 60, তো হ'ব 60, 60ৰ পিছত আছে 72, 72ৰ পিছত আছে 90, 90ৰ পিছত আছে 120, 120ৰ পিছত আছে 180 হ'ব লাগিছিলে, এইটো 18 হৈ আছে, 180 হ'ব ইয়াত, 180 হ'ব। 18 আমি লোৱা নাই, আমি ল'ব পাৰিলোহেঁতেন, নহ'লে আমি 18 ল'ব পাৰিলোহেঁতেন। আমি ইয়াতে আৰু ল'ব পাৰো। 18ৰ লগত কি পূৰণ কৰিব পাৰো চোৱা, 3 3 গুণে 9, 9 দুগুণে 18 বাদ দিলে বাকী কি থাকে? 2 দুগুণে 4, 4ৰ লগত আমি 5, 4 5 গুণে 20, এইটো 20। আৰু কি ল'ব পাৰো? আৰু কিবা ল'বলৈ সুবিধা আছেনে? যদি সুবিধা আছে আমি চাব লাগে, আৰু নাই, আমাৰ এইটোৱে ৰৈ গৈছিলে ন, 18 20। ওকে, 15ৰ পিছত আমি 18 লিখিব পাৰিম এতিয়া। 15ৰ পিছত আমি কি লিখিব লাগে এতিয়া? নহ'লে আমি ইয়াতে কি লিখিম এতিয়া? 15ৰ পিছত কি আহিছে? 18, 18ৰ পিছত কি আহিব? 20, 20ৰ পিছত আহিব 30, 24ৰ পিছত কি আছে? আমি এইখিনি মুছি দিওঁ, তাৰপিছত 24, 24ৰ পিছত কি আহিছে? 30, ওকে, 30ৰ পিছত আহিছে 37, 37ৰ পিছত কি আহিব? 45, 45ৰ পিছত আহিব 60, 60ৰ পিছত আহিব 72, 72ৰ পিছত 90, 90ৰ পিছত 120, 120ৰ পিছত 180, 180ৰ পিছত 360, এইখিনি হৈ গ'ল। মৌলিক উৎপাদক কিবা কিবি এইবিলাক কি কৰিব লাগে? অলপমান তলত লৈ যাব লাগে, হয়নে?
এতিয়া চোৱা ইয়াতে মৌলিক উৎপাদক কি আছে? মৌলিক উৎপাদক 2, 3, 5 আছে, বেলেগ নাই। চোৱা 2, 3 আৰু 5 বেলেগ আছে জানো? নাই। বেলেগ কেইটাতো মৌলিক নহয় নহয়। তেনেহ'লে 2, 3, 5 আমাৰ এইখিনি হৈ গ'ল 2, 3, 5। তাৰপিছত কি আছে? তাৰপিছত আছে প্ৰকৃত উৎপাদক। প্ৰকৃত কি হ'ব? 2ৰ পৰা 180 লৈকে হ'ব। তেনেহ'লে 2, 3, 4, 5, 6, 8, 10, 12, 15, তাৰপিছত আহিব 18, তাৰপিছত 20, 24, 30, 30ৰ পিছত 35, 45, তাৰপিছত কিমান আছে? 60, তাৰপিছত 72, এইটো তলত নমাই দিব লাগিব। তলত নমাই দিছো বাৰু। অলপ দীঘলীয়া আছে এইটো, একো নাই। কিমান হ'ব এতিয়া? 72, 72ৰ পিছত কিমান আছে? 90, 90ৰ পিছত আছে 120, তাৰপিছত 180 আৰুতো নাই। এতিয়া আমি আহো অপ্ৰকৃত অংশত, অপ্ৰকৃত উৎপাদকত। অপ্ৰকৃত উৎপাদক কি আমি জানো? দুটাই আছে, 1 আৰু 360 হ'ব। এইটো হ'ব অপ্ৰকৃত উৎপাদক। এতিয়া যৌগিক উৎপাদক, মৌলিক আৰু যৌগিক সংখ্যাৰ কথা গম পাইছো। যৌগিক 2, 3ৰ পৰা 1, 2, 3ৰ পৰা বাদ দি বাকী গোটেইখিনি হ'ব। মানে 1, 2, 3 কাটা যাব, বাকী 4ৰ পৰা গোটেইখিনি। তেনেহ'লে 4, 5, 6, তাৰপিছত কি আছে? 8, 10, 12, তাৰপিছত 15, 18, 20, 24, 30, 37, তাৰপিছত 45, 60, 72, তাৰপিছত কিমান আছে? 90, 120, 180, তাৰপিছত 360 হ'ব। এইটো যৌগিকতে পৰে। তো এইখিনি হৈ গ'ল। ইমান দীঘল আছিলে এইটো বস্তু, হয়নে? তাৰপিছত আমি যদি এতিয়া আহোঁ ডি নম্বৰত, ডি নম্বৰতনো কেনেকৈ কি লিখিম আমি এইটো চাওঁ। ডি নম্বৰ আছে 175। অ'কে, 175। আমি ইয়াক যদি উৎপাদকত ভাঙো, এককৰ ঘৰত 5 আছে, 5ৰে যায় না 3ৰে যায়? 3ৰে নাযাব, 5ৰে যাব। 5 3 গুণে 15, 5 5 গুণে 25, মানে 17ৰ পৰা 15 গ'লে 2 থাকে। তাৰপিছত এইটো 5 5 7 গুণে 35। অ'কে, এতেকে মানে বাকীখিনি লৈয়ে আহোঁ, হয়নে? লৈ আহিলে বেছি ভাল। ইমান লেখাতকৈ ডিজিটেল বৰ্ড হোৱা মানে মানুহ কি হয়? এলেহুৱা হয়, কৰিব নালাগে। তো সেইবোৰ কৰি থাকিলে সময়ো যায়। ডিজিটেল বৰ্ড আহিলে কিন্তু সোনকালে হয়। আচ্ছা, ইয়াতে আমি যদি চাওঁ, ইয়াতে কি হ'ব? 175ৰ উৎপাদক। নহ'লে এইখিনিও মুচা যাব, এইখিনিৰো কোনো কাম নাই। আৰু এইখিনিও চাম, ইয়াৰ পৰা এইখিনিও চাম। এইটোও চাম। তেতিয়াহ'লে 175 সমান 1ৰ লগতো 175 হ'বই, এইটো হ'বই হ'ব, হয়নে? 5ৰ লগত কিমান হ'ব? 7 5 গুণে 35। তাৰপিছত 7ৰ লগত কৰিলে কমা কি আহিব? পূৰণ আহিব, সমান আহিব, সমান। এতিয়া 7ৰ লগত কৰিলে 7ৰ লগত 25, 25। তাৰপিছত আৰু কি আছে? নাই আৰু, এইকেইটাই আছিলে। আমি এইকেইটাই পাম। তো একদম লাষ্টৰটো একদম সৰুকে দিছে। তো ঠিক আছে, 175ৰ উৎপাদক। 175ৰ উৎপাদকবোৰ হ'ল কি? 1, 5, 7, 25। আৰু কি আছিলে?
175 এইকেইটা আছিলে মৌলিক উৎপাদক কি আছে 5 আৰু 7 আছে তেনেহলে ইয়াতে মৌলিক উৎপাদক আমি কি লিখিম 5 আৰু 7 প্ৰকৃত উৎপাদক কি হ'ব 5 7 25 হ'বনে 7 25 25 নে 35 আৰু 25 ক'ত গ'ল ইয়াতে অলপ ভুল হৈছে 25 তাৰপিছত 35 আহিব লাষ্টত ইফালে 35 তাৰপিছত আহিব 175 তেতিয়াহ'লে মৌলিক উৎপাদক কি আছে প্ৰকৃত উৎপাদকত চোৱা প্ৰকৃত উৎপাদকত কি হ'ব 25 তাৰপিছত কি আছে 35 হয়নে অপ্ৰকৃত উৎপাদক আমি জানো 1 আৰু 175 এইটোৱে হ'ব তাৰপিছত বাকী যৌগিক উৎপাদক যৌগিক হলে কি হ'ব মৌলিক হ'ব নোৱাৰে তেনেহলে এইটো আৰু এইটো হ'ব নোৱাৰে তেনেহলে কি হ'ব ইয়াতে 25 35 175 25 35 175 এইখিনিয়ে হ'ব ভিডিঅ' বহুত দীঘলীয়া হৈ গ'ল তো আমি ইমান দীঘলীয়া নকৰো ইয়াতে প্ৰশ্নও বহুতকেইটা আছে 12টালৈকে আমি লাহে লাহে আলোচনা কৰিম 3 নম্বৰে বহুত টাইম খালে 4 নম্বৰটো ইৰাটোষ্টেনিছৰ চালনী তোমালোকে পঞ্চম শ্ৰেণীত পাইছো যদি মনত আছে কৰিবলৈ চেষ্টা কৰিবা যদি নহয় পৰৱৰ্তী ভিডিঅ'ত আলোচনা কৰিম তো 4 নম্বৰৰ পৰা আমি পৰৱৰ্তী ভিডিঅ'ত কিমান দূৰ পাৰো আগুৱাই যাবলৈ চেষ্টা কৰিম আজিলৈ ইমানতে সামৰণি মাৰিছো ধন্যবাদ